হয়, ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যি পৰীক্ষাৰ ফলাফলত উজলিল ঢেকিয়াজুলিৰ ৰিজনেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আজি যি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ঢেকিয়াজুলিৰ ৰিজনেল ছিনিয়ৰ ছেকেণ্ডেৰী আজি ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ 3গৰাকী শিক্ষাৰ্থীয়ে বিজ্ঞান শাখাত জিঅ'গ্ৰাফী বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ল। 3গৰাকী শিক্ষাৰ্থীয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ঢেকিয়াজুলিৰ ৰিজনেল ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়খনে যি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যি পৰীক্ষাৰ ফলাফলত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত মই এই বিদ্যালয়খনত আছো, এক আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে ঢেকিয়াজুলিৰ ৰিজনেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। আৰু মই এই বিদ্যালয়খনৰ যি ফলাফল, এই ফলাফল ক'ব বিচাৰিছো। এই বিদ্যালয়খনত বিজ্ঞান শাখাত মুঠ 213গৰাকী শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যি পৰীক্ষাৰ ফলাফলত। ইয়াৰে 25গৰাকীয়ে ডিষ্টিংশ্যন আৰু 93গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক। আৰু ইয়াৰে কৰুণা মহানন্দ নামৰ যিগৰাকী ছাত্ৰ বিজ্ঞান শাখাত 94% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মই পোনে পোনে দেখুৱাই আছো, এয়া এই বিদ্যালয়খনৰ 3গৰাকী শিক্ষাৰ্থীয়ে বিজ্ঞান শাখাত জিঅ'গ্ৰাফী বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ 100 নম্বৰ, ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে 3গৰাকী শিক্ষাৰ্থীয়ে জিঅ'গ্ৰাফী বিষয়ত। বাণিজ্য শাখাত মুঠ 63গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে। ইয়াৰে 10গৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংশ্যন আৰু 23গৰাকী ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। একেদৰে কলা শাখাত 193গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে। ইয়াৰে 7গৰাকী ডিষ্টিংশ্যন আৰু বাকী সকলো এনেধৰণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আৰু মই দেখুৱাইছো, এয়া ঢেকিয়াজুলিৰ ৰিজনেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আৰু এনেধৰণে এই বিদ্যালয়খনত আজি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰথমে শুভেচ্ছা জনাইছো। মোৰ নাম কৰুণা মহানন্দ। কিমান পাইছা তুমি? সায়েন্সৰ পৰা মই 94% পাইছো। 94% পাইছো। জিঅ'গ্ৰাফীত 100 আহিছে। জিঅ'গ্ৰাফীত তুমি 100 নম্বৰ পাইছা। হয় হয়। অসমৰ ভিতৰতে তুমি ভাল নম্বৰ পাইছা। হয়। কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। হয়। মা দেউতা, স্কুল টিচাৰ চবৰে আশা আছিল, আশীৰ্বাদ কৰিছিলে। মই ইমান এটা ভাল বুলি ভাবা নাছিলো, কিন্তু প্ৰভুৰ আশীৰ্বাদত হৈছে আৰু ভাল। চেষ্টা কৰিছিলো ভাল হ'বলৈ, কিন্তু হৈছে আৰু তাতকে বেছি ভাল হৈছে। এতিয়া মই আগলৈ ভালকে আগুৱাই যাম বুলি ভাবিছো। ডাঙৰ সপোন এটা আছে, সপোনটো যাতে ভালকে পাৰ হওক, ভালে ভালে হওক, সেইটো কাৰণে চেষ্টা কৰি আছো। বিদ্যালয়খনৰ অধ্যক্ষ আছে, যিহেতু ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বিদ্যালয়খনে পুনৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে উচ্চতৰ মাধ্যমিক যি চূড়ান্ত পৰীক্ষাত ফলাফল হৈছে, কি ক'ব? বহুত আনন্দিত হৈছো, বহুত ভাল লাগিছে। আমাৰ স্কুলৰ পৰা এইবাৰো 100% ৰিজাল্ট কৰিছে। আৰু এইবাৰ ভাল লাগিছে যে আমাৰ 6গৰাকী ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ অসমৰ ভিতৰত 3গৰাকী আপোনাৰ জিঅ'গ্ৰাফীত 100কে পাইছে। আৰু 3জন ষ্টুডেণ্ট আপোনাৰ ছাত্ৰই আপোনাৰ টুৰিজিম বুলি ছাবজেক্ট আছে, তাতে আপোনাৰ ষ্টেট হায়েষ্ট পাইছে, 99কে পাইছে। তো বহুত ভাল লাগিছে। এইবাৰ বহুত ৰিজাল্ট বুলি ক'ব গ'লে আমাৰ ছায়েন্স, আৰ্টছ, কমাৰ্চ তিনিটাতে 100% পাছ কৰিছে। প্ৰথমত মই আপোনাৰ ছায়েন্সৰ বিষয়ে কৈ দিওঁ। আমাৰ 213জনে পৰীক্ষা দিছিলে, তাৰ 205জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 8জনে আপোনাৰ ছেকেণ্ড ডিভিজন পাইছে। আৰু এই 213জনৰ ভিতৰত 25জনে আপোনাৰ ডিষ্টিংশ্যন পাইছে আৰু 93জনে আপোনাৰ ষ্টাৰ পাইছে। সেইটো আপোনাৰ অভাৰঅল। আৰু আমাৰ হায়েষ্ট পাৰ্চেণ্টেজ হ'ল 94%। আমাৰ ছাত্ৰী এগৰাকীয়ে পাইছে, কৰুণা মহানন্দ বুলি। তাইও লগতে জিঅ'গ্ৰাফীত 100 পাইছে, ষ্টেট হায়েষ্ট মাৰ্কছ পাইছে। আৰু আমাৰ কমাৰ্চত এইবাৰ 63জনে দিছিলে। 63ৰ ভিতৰত 60জনে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে, 3জনে আপোনাৰ ছেকেণ্ড ডিভিজন পাইছে। আৰু এই 63জনৰ ভিতৰত 10জনে ডিষ্টিংশ্যন পাইছে আৰু আপোনাৰ 23জনে আপোনাৰ ষ্টাৰ মাৰ্কছ পাইছে। আৰু এই 63জনৰ মাজতে আমাৰ ষ্টুডেণ্ট এজন অনুজ দেৱনাথ বুলি আছে, তেওঁ ষ্টেটৰ ভিতৰত টুৰিজিমত 99 পাইছে, ষ্টেট হায়েষ্ট পাইছে। আৰু আমাৰ কমাৰ্চৰ হায়েষ্ট পাৰ্চেণ্টেজটো হৈ গ'ল 93%। ইয়াছ আগৰৱাল বুলি এজন ছাত্ৰই পাইছে, তেওঁ আপোনাৰ অভাৰঅল 93% পাইছে। ঠিক আছে। আৰু আৰ্টছত আমাৰ টোটেল বস্তু 193 এক্সাম দিছিলে। 193ৰ ভিতৰত আপোনাৰ গোটেইখিনি 100% পাছ কৰিছে। তাৰ ভিতৰত আপোনাৰ অভাৰঅল 138 ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজন 55জন আছে। আৰু এই 193ৰ ভিতৰত আপোনাৰ 7জনে ডিষ্টিংশ্যন পাইছে
আৰু 28 জনে আপোনাৰ ষ্টাৰ পাইছে আৰু চবতকৈ হাইয়েষ্ট পাৰ্চেণ্টেজটো আমাৰ আৰ্টছৰ হ'ল 92.8 আৰু তেওঁৰ নামটো হ'ল প্ৰতিষ্ঠা দাস। এইটো আমাৰ সমস্ত গোটেইখিনি ষ্ট্ৰীম গোটেইখিনি শাখা মিলাই কিনে যোনটো ৰিজাল্ট হয় সেইটো কৈছোঁ। আৰু আমি বিগত 2020 চনৰ পৰা 100%কে আমি ৰিজাল্ট কৰি গৈছোঁ। লগতে ঢেকীয়াজুলি অঞ্চলত আমি ভাল ৰিজাল্ট এটা দিবলৈ সক্ষম হৈছোঁ। আৰু মই দেখো আমি সকল শিক্ষাৰ্থীয়ে খুব ভাল ফলাফল কৰিছে। তোমাৰ নামটো কি প্ৰথমে শুভেচ্ছা জনালো। মোৰ নাম অৰ্পিতা দত্ত আৰু মই কমাৰ্চ ষ্ট্ৰীমৰ পৰা। মোৰ পাৰ্চেণ্টেজ 89 আৰু মই আজি বহুত হেপ্পী। মানে চবে বহুত ছাপোৰ্ট কৰিছিলে, আশা কৰিছিলে, চব টিচাৰে আশা কৰিছিলে, তো আজি ছাকচেছফুল, তো আই এম হেপ্পী। বিকি ভদ্ৰ, তোমাৰ নাম বিকি ভদ্ৰ? ৰিকি ভদ্ৰ। প্ৰথমে শুভেচ্ছা জনালো, কেনেধৰণে ফলাফল? প্ৰিপাৰেশ্যন আছিলে আৰু নিউমেৰিকেলছখিনি অকণমান ষ্ট্ৰং আছিলে আৰু থিয়ৰিটো আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰতে। তুমি কিমান পাৰ্চেণ্টেজ পাইছা? 90.2%। কমাৰ্চ। হয়। মই দেখুৱাইছো এইসকল শিক্ষাৰ্থী আৰু আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যি পৰীক্ষাৰ ফলাফলত এনেধৰণে উজলিল ঢেকীয়াজুলিৰ ৰিজনেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু ফলাফল ঘোষণা হোৱাৰ পিছতে এনেধৰণে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এই বিদ্যালয়খনত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।